This is sponsored by Taxal application আৰু ইয়াত আপোনালোকে যেটো প্ৰেডিকচন কৰি পিনি পইচা জিকিব পাৰে যদি আপুনি প্ৰেডিকচন কৰিব বিচাৰে তেন্তে ইয়াত প্ৰেডিকচন কৰিব পাৰে আৰু ইয়াত প্ৰেডিকচন কেনেকৈ কৰিব যদি 10 টকা কৰে তেন্তে আপুনি 90 টকা পাব পাৰে আৰু যদি আপুনি 20 টকা কৰে তেন্তে 180 টকা আৰু ইয়াৰ কাৰণে যেটো সিলেক্ট ৰুম আছে সো আপোনালোকে চুজ কৰি ল'ব পাৰে সিলভাৰ হক বা গোল্ড হক বা প্লেটিনাম হক ডেসক্ৰিপচনত মই তাৰ লিংক দি দিম তাৰ পৰা চাই ল'ব পাৰিব মই জাস্ট এটোৱে কম ইয়াত আপুনি 90% প্ৰেডিকচন কৰি প্ৰফিট পাব পাৰিব যিবোৰ একচুয়ালি প্ৰেডিকচন ডিজিটেল জ্ঞান ইউটিউব ফ্যামিলি ফালৰ পৰা তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি কটন ইউনিভাৰ্সিটি হক বা যে তেজপুৰ ইউনিভাৰ্সিটি কেইটামান আপডেট আছে তোমালোকক এই ভিডিওটো তাকে জনাই দিম সব ভিডিওটো হেকলৈকে চাবা চেনেল যদি নতুনকৈ ভিজিট কৰিছা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু আমাৰ যে ব্লগ চেনেল এটা খোলা হৈছে যত ব্লগ আপডেট দিয়া হ'ব সো ইয়াত তোমালোকে মেইন কথা হল বহুতখিনি ব্লগ দিম লগতে ইউনিভাৰ্সিটি হক বা কিছুমান ব্লগও দিবলৈ চেষ্টা কৰিম যেহেতু বহুতে বিচাৰে যে ইউনিভাৰ্সিটিত গৈ পিনে আমি কোড কেনেকৈ কৰিম কোনবাখন কলেজত সো হেখিনিও দিবলৈ চেষ্টা কৰিম যদি তোমালোকে বিচৰা যে ডিজিটেল জ্ঞান ইউটিউব চেনেলটোৰ পৰা আমাৰ বহুত হেল্প হৈছে তেন্তে এটো আমাৰে চেনেল হয় এটো তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা সাবস্ক্ৰাইব কৰিলে তোমালোকৰ একো না যায় জাস্ট সাবস্ক্ৰাইব কৰিব পাৰা যদি তোমালোকে সাপোৰ্ট কৰিব বিচাৰা যেহেতু তোমালোকক ইমানখিনি হেল্প কৰা বিনিময়ত আৰু একচুয়ালি মেইন কথা হল এটা ডিব্ৰুগড় ইউনিভাৰ্সিটি আপডেটক লৈ বহুতে সুধি আছে যে ইউনিভাৰ্সিটি কিবা আপডেট আহিছে নি আৰু এক্সাম ইতিমধ্যে হৈছে তোমালোকৰ এক্সামবোৰ কেনেকুৱা হৈছে সো হেতু জনাবা আৰু ইতিমধ্যে বেকলগৰ ৰিজাল্টসমূহ পাইছে বহুতে সো মাৰ্কশিট পাইছা না হেতু তোমালোকে কমেন্ট কৰিবা যে তোমালোকৰ কলেজত মাৰ্কশিটবোৰ এতিয়া দিছে না যেহেতু 17 তাৰিখে মাৰ্কশিট দিব বুলি কৈছিল আজি 19 তাৰিখ হল হেতু কথা কমেন্ট কৰিবা কোন হলে মাৰ্কশিট পোৱা নাই দিয়া লাগে হেতু কমেন্ট কৰিবা বাকি ডিএলএড বিএডৰ কথা বহুতে সুধি আছে ডিএলএড বিএলএডৰ কাৰণে এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিবা ডেসক্ৰিপচনত আমাৰ এখন ইবুক দি থোৱা আছে হেখন তোমালোকে পাৰচেজ কৰিব পাৰা বা তোমালোকে ল'ব পাৰা হেখনতে তোমালোকে যি ৰিলেটেড প্ৰিভিয়াছৰ যিখিনি কোৱেশ্চনছ আহিছিল তাত তোমালোকে আপডেট পাব পাৰা বাকি যে ডিব্ৰুগড় ইউনিভাৰ্সিটি আপডেট এটো কম যে বিএলএড ডিএলএড মই যি দেখিছো এক্সামটো একেটা ডেটতে হ'ব লাগে 19 ছেপ্টেম্বৰ বুলি পাইছিল কিন্তু তাৰ ৰিলেটেড কিবা যদি পাম মই তেন্তে জনাই দিম বাকি পিজি এডমিশন আৰু বিএড ফৰ্ম ফিলআপৰ এতিয়ালৈকে ডেট অহা নাই যেতিয়া আহে মই তোমালোকক স্টেপ বাই স্টেপ দেখাই দিবলৈ চেষ্টা কৰিম বাকি আহিলে গুৱাহাটী ইউনিভাৰ্সিটি এটা আপডেট আছে যেটো বিএ বিএসসি বিকম 6 সেমিস্টাৰ ষ্টুডেন্টৰ কাৰণে ইট ইজ ফৰ ইনফৰমেশন অল কনসাৰ্ন that the last date of online filling of the examination BA BSc become 6 semester regular and area candidate has been extend কৰি দিয়া হৈছে 21/8/2021 লৈকে সো যি সকলে এতিয়া কৰা নাই আজি 19 তাৰিখ হল যদি তোমালোকে কৰা নাই তেন্তে এক্সটেন্ড কৰিছে 21 তাৰিখলৈকে লাষ্ট চান্স তোমালোকে কৰি লোৱা আৰু যি 17 আৰু 18 বেচৰ কাৰণে ফৰ্ম ফিলআপ কৰিব লাগিব জিও পৰ্টেলৰ আৰু 15-16 কাৰণে তোমালোকে ফৰ্ম গুগল লিংকৰ পৰা কৰিব লাগিব এটো মই কৈ দিছো যে 15-16 ৰ যিখিনি ৰেগুলাৰ আৰু এৰিয়া ষ্টুডেন্ট হেখিনিৰে লিংকটো পা কৰিব লাগিব আৰু যিখিনি 17-18 6 সেমিস্টাৰৰ হয় ৰেগুলাৰ এণ্ড এৰিয়াৰ তেওঁলোকে জিও পৰ্টেলত কৰিব লাগিব সো এটো মনত ৰাখিবা আৰু ইয়াত কৈছে যে এই যেটো লিংকটো ইয়াত দি থোৱা আছে আফটাৰ ফিলিং আপ গুগল ফৰ্ম কি হয় গুগলত যিখন ফৰ্ম পোৱা হেখনে গুগল ফৰ্ম হয় যত PDF হো তোমাৰ সৰি গুগলত কিছুমান যে তোমালোকে জিমেইলটো দি ওপেন কৰিছোৱা হেখন ফৰ্ম হয় গুগলতে ফিল আপ কৰিব লাগা আফটাৰ ফিলিং দা গুগল ফৰ্ম ষ্টুডেন্ট হ্যাভ টু পে देयर এক্সামিনেশন ফিজ ইন ৰেসপেক্টিভ কলেজ আৰু তোমালোকে ইয়াত ফিল কৰাৰ পাছত তোমালোকৰ যিখন ৰেসপেক্টিভ কলেজ হয় হেখনত তোমালোকে ফিজটো পে কৰিব লাগিব ফৰ ডিটেইলছ ষ্টুডেন্ট ক্যান Growth of the Guwahati University notification details 10/8/2021 Guwahati University website dibru.ac.in notification for the college আৰু ইয়াৰ কাৰণে তোমালোকে 10/8/2021 যেটো নোটিস আহিছে তোমালোকে হেতু চাব পাৰা আৰু নোটিসটো চাবলৈ মই তোমালোকক দেখাই দিছো notification for কলেজত যাবা notification for কলেজত গৈ যেটো examination notice হয় সো examination noticeত যাবা সো examination noticeত গৈ তোমালোকে ইয়াত চাব পাৰা 10 তাৰিখে বহুতখিনি আছে যেটো ইনফৰমেশন ৰিলেটেড টু TDC সেমিস্টাৰ বুলি আছে সো এই দুটামান আছে তোমালোকে ইয়াত গৈ চাব পাৰা আৰু মই আকৌ কৈ দিছো যে দা লাষ্ট ডেট অফ এপ্ৰুভেল অফ দা অল সাচ ক্যান্ডিডেট বাই দা কলেজ উইল 23rd August 2021 এটো বহুত ইম্পৰ্টেন্ট হয় 6 সেমিস্টাৰৰ কাৰণে মেইনলি কথা কৈছে যেহেতু তোমালোকে এবাৰ যদি মিস কৰা তেন্তে আৰু এটা বছৰ লষ্ট হৈ যাব সো এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু এটা আছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ আপকামিং বিএড এক্সামিনেশনৰ কাৰণে এখন SOP হয় ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত কোড তোমালোকে হ্যান্ড ৰাইটিং এক্সামিনেশন A4 সাইজৰ প্ৰিপেয়াৰ কৰিব লাগিব লিখিব লাগিব আপলোড কৰিব লাগিব ইয়াত জিও পৰ্টেলৰ কথা দি থোৱা আছে এখন হয়তো একেই হয় তোমালোকে পঢ়িছালে বুজি পাবা যিখিনি বিএড ষ্টুডেন্ট হয় মই এখন আগৰ যিখন SOP হয় হেখন হেতি একেই হয় জাস্ট তোমালোকে এখন হলো পঢ়িছা বা টাইম টেবুলটো খালি অলপ এক্সামিনেশন ৰিলেটেড টাইম টেবুলৰ কথা দিয়া আছে আৰু তোমালোকে ইয়াৰ কাৰণে তোমালোকৰ যি কলেজত হয় তাৰ WhatsApp গ্ৰুপ হক বা গুগল লিংক
জয়েন কৰি ল'বা সো এই বিষয়ে তোমালোকে পাই যাব বাকি কটন ইউনিভাৰ্চিটিৰ কথাও বহুতেই সুধি থাকে সো কটন ইউনিভাৰ্চিটিৰ এটা আপডেট আছে যিটো আছে দিস ইজ ফৰ general information to all the candidate that online submission of the MCA 6th semester যিখিনি 2018 চনত এডমিশন লৈছিলে end semester যেটো regular examination begin from যেটো will be begin from 18 August to 23rd August candidate asked to filling the form to website Cotton University so তোমালোকে ইয়াৰ যেটো সাইটটোত যাবলৈ কৈছে তেওঁলোকে এই বিষয়ে ইয়াত কৈছে যে যিখিনি online submission form fill up কৰিবলৈ কৈছে MCA Master of Computer Application হয় 6th semester student খিনি end semester regular খিনি হয় 18 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত ডেটটো দিয়া আছে সো তোমালোকে কৰি লবা বাকি আহিলে তেজপুৰ ইউনিভাৰ্চিটি কথাও বহুতে সুধি থাকে এডমিশন ৰিলেটেড কিবা নটিচ আছে নি সো মই কৈছো যে যিখন এডমিশনৰ যি 18 আগষ্টত এখন নটিচ আহিছে হেখন মই তোমালোকক দেখাইছো ইয়াত যেটো কৈছে যে ইন এডিশন টু আৰ্লিয়াৰ নটিফাইড 5 জুলাই যেটো আহিছে অনলাইন এপ্লিকেশন আর ইনভাইট ফ্রম এলিজিবল ক্যান্ডিডেট এডমিশন ফলোইং প্রোগ্রাম স্টাডিড একাডেমিক 2022 সো ইয়াত তেওঁলোকে 8th সেমিস্টার ইন্টিগ্রেটেড বিএসসি বিএডৰ কথা কৈছে 10th সেমিস্টার এমএসসি ফিজিক্স এখিনি তোমালোকে যিখিনি স্টুডেন্ট আছে তেওঁলোকে কিন্তু গম পাইছে কিন্তু ইয়াত তেওঁলোকে এটা যেটো কৈছে অনলাইন এপ্লিকেশন আর ইনভাইট ফ্রম এলিজিবল ক্যান্ডিডেট ফর এডমিশন ভেরিয়াস প্রোগ্রাম আৰু ইয়াত তেওঁলোকে যেটো ডেটটো extend কৰি দিছে লাষ্ট ডেট অফ সাবমিশন এপ্লিকেশন ফর্ম যেটো এক্সটেন্ড কৰিছে 30 আগষ্টলৈকে অল প্ৰগ্ৰামৰ কাৰণে যিখিনি এতিয়া হৈ আছে সো বহুতে হয়তো কৰিবলৈ পাহৰি গৈছিল সো মই কওঁ যে তোমালোকৰ 30 আগষ্টলৈকে বহাই দিয়া হৈছে সো এটো আছিল বাকি বেলেগ এতিয়ালৈকে এপ্লাই হোৱা নাই বহুতে মোক এটো কথা সুধি আছে যে বিএডৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি হক বা গুৱাহাটী ইউনিভাৰ্চিটিত এপ্লাই হৈ আছে নে সো মই কওঁ যে এতিয়ালৈকে মই ইয়াৰ ৰিলেটেড পোৱা নাই সো লেটেষ্ট নোটিফিকেশন যদি তোমালোকে চোৱা গম পাবা আৰু বেলেগ ইউটিউব চেনেল তোমালোকে ভিজিট কৰি চাব পাৰা বেলেগ ইউটিউব চেনেল ভিজিট কৰি চালেও তোমালোকে গম পাবা যে জাৰ্চি এডমিশন নোটিফিকেশনত ক্লিক কৰি চাব পাৰা এতিয়ালৈকে ইয়াত অহা নাই যে কেতিয়া কি হ'ব জিও কিন্তু ইয়াত জিও কাৰণে যিখিনি MA MSc MCom তাৰ ৰেজিষ্ট্ৰেচন হৈ আছে সো এটো কথা মই কৈ দিব নালাগে বাৰু আৰু ইয়াত যেটো কৈছে MBA কাৰণে এডমিশন MBA যেটো ৰি-এডমিশন টু এক্সটেন্ড কৰি দিয়া হৈছে আৰু সেকেন্ড এন্ড ফৰ্থ সেমিস্টাৰ ৰেডিঅলজি ফিজিক্স এখিনি বাৰু তোমালোকে যিখিনি ষ্টুডেন্ট হয় এখিনি গম পোৱা বাকি MA MSc MCom ৰ কাৰণে হৈ আছে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেচনত ক্লিক কৰিবা আৰু এইখিনিতে এটা বহুত কথা এটো আহে যে ইউনিক আইডিটো বহুতে কৈছে যে আমি দিলো সো মই যেহেতু আগত ইউনিক আইডিটো পৰাপক্ষ তোমালোকে দিবা যেহেতু ইউনিক আইডি একমাত্ৰ তোমালোকৰ গুটি ইনফৰমেশন খিনি হেতুৰ পৰাই পাই যায় সো ইউনিক আইডিটো ইম্পৰ্টেন্ট হয় যেনেকৈ পেন কাৰ্ড ভোটাৰ কাৰ্ড এনেকুৱা টাইপৰ হয় সো একাডেমিক ক্ষেত্ৰত ইউনিক আইডিটো বহুত ইম্পৰ্টেন্ট হয় সো তোমালোকে ইউনিক আইডিটো পৰাপক্ষত এতিয়া যিসকলে কৰিছে তেওঁলোকে ফিল আপ কৰিবা আৰু যিসকলে আগতে কৰিলা বা তেওঁলোকে যদি তোমালোকে এতিয়া কৰাৰ পাছত অপচনটো নাই ন যদি তুমি এডিট কৰিব পাৰা তেন্তে তোমালোকে এডিট কৰি চাবা যদি তোমালোকে এডিট কৰিব পৰা নাই তেন্তে হয়তো তেনেকৈ থাকিব লাগিব হেতু কাৰণে তোমালোকে ইয়াৰ যেটো হেল্পলাইন নাম্বাৰটোত কন্টাক্ট কৰি সুধি চাব পাৰা সো ইয়াত তেওঁলোকে যিখন এপ্লিকেশন লগইন আছে সো ইয়াত তোমালোকে ক্লিক কৰি লগইন কৰি চাব পাৰা আৰু ইয়াত এটো কথা কৈছে যে মই কোনটো নাম্বাৰত সুধি চাবলৈ কথা কৈছো সো গুৱাহাটী ইউনিভাৰ্চিটি হেল্পলাইন নহয় এডমিশনৰ ক্ষেত্ৰতে হেল্পলাইন নাম্বাৰ হয় কিন্তু ইয়াৰ কাত তোমালোকে এটা কোৱাৰিজ তোমালোকৰ ৰিলেটেড হয়তো থাকে যে আমি যে ইউনিক আইডিটো নিদিলো সো হেতু ক্ষেত্ৰত আমি আকৌ কৰিব লাগিব নে সো হেতু কথা তোমালোকে সুধি লবা যেহেতু এবাৰ অফ হৈ গলে আকৌ খুল খাই না যায় সো হেতু কথা তোমালোকে সুধি লবা সো মানে আছিল ভিডিওটোত আশা কৰিছো ভিডিওটো ভাল পালা ভিডিওটোৰ পৰা তোমালোকৰ হেল্পফুল যদি হেল্পফুল তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুনকৈ ভিজিট কৰিছে আমাৰ এই যেটো ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ